নমস্কাৰ, মই পংকজ ৰাজবংশী বাইটা চাৰিআলিৰ পৰা ক'লোঁ। আজি কিছুদিনৰ আগত মই ছাগলীৰ ভিডিঅ' দিছিলোঁ যে মোৰ ছাগলীখিনি বিক্ৰী কৰিব লগা হৈছিল বুলি। ভালেখিনি সঁহাৰি পালোঁ। প্ৰায় মোৰ সৰু ডাঙৰ মিলি 30টামান ছাগলী বিক্ৰী হৈ গ'ল। মাইকী হওক বা সৰু পোৱালি হওক লগ লাগি বিক্ৰী হৈ গ'ল 30টামান। যিহেতু মই ফাৰ্মখন বন্ধ কৰিব ওলাইছোঁ, গতিকে মোৰ হাতত আৰু 40-45টাৰ ভিতৰত ছাগলী আছে। গতিকে মই এইখিনি ছাগলী বিক্ৰী কৰিব ওলাইছোঁ। বাইটা চাৰিআলিৰ ওচৰৰ পাজৰৰ মানুহ যে কিনিম বুলি ভাবিছে, ছাগলীখিনি এবাৰ চাব পাৰে। সুন্দৰ ছাগলী, ইয়াত কোনো ধৰণৰ বেমাৰ আজাৰ নাই। যিহেতু মোৰ সময়ৰ অভাৱ, মই আৰু ব্যক্তিগত সৰুকৈ হ'লেও ব্যৱসায় কৰোঁ, গতিকে মই তাত সময় দিব লাগে। মই যিহেতু ফাৰ্মখনত সময় দিব নোৱাৰোঁ, সেইটোৰ বাবে মই ছাগলীখিনি বিক্ৰী কৰিব ওলাইছোঁ। ঘৰত বিশেষ মানুহ কোনো নাই, মানুহজনী আৰু ময়েই। গতিকে আমি দুইজন মানুহেই ফাৰ্মখন চলাইছিলোঁ। আমি সময়ৰ অভাৱৰ বাবে ছাগলীখিনি বিক্ৰী কৰিব ওলাইছোঁ। ওচৰৰ মানুহখিনি এবাৰ আহি ভিজিট কৰিব পাৰে। মাইকী বা সৰু পোৱালি, পঠা, পাঠি, খাচীও আছে লগতে। এনেকৈ মিলাই মোৰ 45টামান ছাগলী হ'ব। গতিকে গোটেইখিনি ছাগলী মই বিক্ৰী কৰিব ওলাইছোঁ। দাম বৰ বেছি কোৱা নাই, মই অতি সোনকালে ছাগলীখিনি বিক্ৰী কৰি ফাৰ্মখন বন্ধ কৰিব লাগে। গতিকে এবাৰ আহি ভিজিট কৰিব পাৰে। মই ফোন নম্বৰটো দিছোঁ বাৰু, 9365185646। ছাগলী গোটেইখিনি যাই একেলগে ল'ব। সেইজনক যদি মানে মোৰ ধৰক ছাগলী যিখিনি সাজবাব, দানা দিয়া বাচনেই হওক বা ঘৰেই হওক, যিখিনি ইত্যাদি মানে সা সঁজুলি আছে, গোটেইখিনি লৈ যাব পাৰিব ওচৰৰ মানুহ হ'লে। আৰু মেচিন এটাও আছে, ঘাঁহ কটা মেচিন। মই বাৰু মেচিনটো দেখাইছোঁ বাৰু। এনেকুৱা ধৰণৰ পঠাও আছে বা এইবিলাক খাচীও আছে, খাচীও লৈ যাব পাৰিব। খাচী আপোনাৰ 6-7টামান হ'ব চাগে। আৰু মাইকী বা পঠা সৰু পোৱালিও আছে, এইবিলাক নিব পাৰিব। বাৰিষা বতৰ, যিহেতু মোৰ খাদ্যৰো অভাৱ, গতিকে মই সোনকালে বিক্ৰী কৰিব লাগে। আৰু মোৰ এই এটা ঘাঁহ কটা মেচিন আছে। আপোনাৰ মেচিনটো যাই একেলগে গোটেইখিনি ছাগলী লৈ যাব। এই মেচিনটোও ফ্ৰী দিয়া হ'ব। মেচিনটো মই ফাঁচী বজাৰত 35,000 টকাত লৈছিলোঁ। মেচিনটো সুন্দৰ, মই এবাৰ চাইলেজ বনাইছিলোঁ, ধুনীয়া একদম। যদিও মোৰ বয়স 4 বছৰ, মেচিনটো একদম সুন্দৰভাৱে কাম কৰি আছে। ব্লেডবিলাক একদম ধুনীয়া, ইণ্ডিয়ান ব্ৰেণ্ড হয়।